এটা প্ৰলয় গৈছিলহে মাত্ৰ আন এটা প্ৰলয়ও আহিব পাৰে নেকি? নেপাল আৰু চীন দুয়োখন দেশতে পুনৰ সতৰ্কতা জাৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে। পুনৰ হয়তো হ্ৰদ ফাটিব পাৰে বা জলপ্ৰলয় হ'ব পাৰে তেনেধৰণৰ আশংকা সেই দেশখনৰ প্ৰশাসনে সদৰি কৰিছে। সেই দেশ দুয়োখনৰ চীন আৰু নেপালৰ। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আমাৰ হাতলৈ যিটো তথ্য আহিছে সেই তথ্য অনুসৰি চীনৰ তৰফৰ পৰাও কোৱা হৈছে আৰু নেপালৰ তৰফৰ পৰা কোৱা হৈছে। এফালে চীনৰ জলসম্পদ মন্ত্ৰালয় আৰু বতৰ বিজ্ঞান বিভাগে সকিয়নি প্ৰদান কৰিছে যে সীমান্তত তেওঁলোকৰ দিশত আৱৰ্জনাৰে বন্ধ হৈ পৰা যিটো হ্ৰদ, মানে বুধবাৰে যি বিপৰ্যয় হৈছিল সেই বিপৰ্যয়ৰ ফলত যিবোৰ আৱৰ্জনাৰ সৃষ্টি হৈছিল সেই প্ৰাকৃতিক আৱৰ্জনাবোৰে এটা হ্ৰদৰ সৃষ্টি কৰিছে চীনৰ ফালে আৰু আন এটা নেপালৰ ফালে। এই দুয়োটা হ্ৰদত এতিয়া একেবাৰে থুনুকা অৱস্থা হৈ আছে, যাৰ ফলত চীনে শেহতীয়াকৈ সেই দুৰ্গম অঞ্চলবোৰত উদ্ধাৰ অভিযানো সাময়িকভাৱে বন্ধ কৰি দিছে, কাৰণ সেই অঞ্চলবোৰত পুনৰ পানী ফাটি ওলাই আহিব পাৰে। সেই পানী ওলাই অহাৰ আশংকাত ভুগিছে তেওঁলোকে আৰু যাৰ ফলতে এই বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। তেওঁলোকে কৈছে যে এই প্ৰাকৃতিক বান্ধটোত তীব্ৰ হেঁচা প্ৰদান কৰা হৈছে। জলবিজ্ঞান বিভাগৰ গৱেষক ঝু ঝিন ফেঙে প্ৰকাশ কৰিছে যে 1 ছেপ্টেম্বৰৰ আশে-পাশে এই পানীৰ প্ৰৱাহ সৰ্বোচ্চ পৰ্যায় পাবগৈ পাৰে, যিয়ে প্ৰাকৃতিক বান্ধটোক খহাই পেলোৱাৰ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। মানে সেই প্ৰাকৃতিক বান্ধটো যদি খহি পৰে ইয়াতকৈ ভয়ংকৰ অৱস্থা হ'ব পাৰে। বৰফৰ বৃহৎ টুকুৰা এটা খহি পৰাৰ ফলত কেনে অৱস্থা হ'ল সেয়া বুধবাৰে আমি দেখিবলৈ পালোঁ। তাক আমি এটা মাত্ৰ শব্দ ব্যৱহাৰ কৰি বা কিছু ভাষা ব্যৱহাৰ কৰি কৈ দিলেই হৈ নাযায়, কাৰণ ইয়াত ভয়ংকৰ অৱস্থাৰ কথা বৰ্ণনা কৰা হৈছে, যি ভয়ংকৰ অৱস্থাই গোটেইখন ধ্বংসস্তূপত পৰিণত কৰি দিছিল। মানে আমি ক'ব বিচাৰিছোঁ যে আমি ভবাতকৈ, আমি কল্পনা কৰাতকৈ, আমি বৰ্ণনা কৰাতকৈ অতি ভয়ংকৰ অৱস্থা হৈছিল আৰু যাৰ ফলত এতিয়ালৈকে মৃত্যুৰ সংখ্যা 400 অতিক্ৰম কৰিছে বুলি উল্লেখ কৰা হৈছে। নেপালত 400 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আৰু তিব্বততো বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। আমি গোটেই পৰিসংখ্যাটো আপোনালোকক জনাম, যিটো পৰিসংখ্যা সন্মুখলৈ আহিছে। মানে ভাষাৰে বৰ্ণনা কৰি আমি সেইখিনি কথা হয়তো ক'ব নোৱাৰিম। আৰু তাৰ মাজতে পুনৰ ভাবুকি, তাৰ মাজতে পুনৰ সংশয় বা সতৰ্কতা জাৰিৰ কথা কোৱা হৈছে। ইয়াত কোৱা হৈছে যে হিমালয় পাৰ্বত্য অঞ্চলত অব্যাহত আছে তীব্ৰ প্ৰাকৃতিক বিপৰ্যয়। এতিয়াও সেই বিপৰ্যয় আঁতৰা নাই। বুধবাৰৰ প্ৰলয়ংকৰী বানপানীৰ পাছত যি অৱস্থাৰ সূচনা হ'ল, সেই অৱস্থাৰ পাছত নেপাল আৰু চীন সীমান্তৰ দুয়োফালে প্ৰাকৃতিক আৱৰ্জনাৰে আবদ্ধ হৈ দুটাকৈ বিশাল হ্ৰদৰ সৃষ্টি হৈছে। এই দুয়োটা বিশাল হ্ৰদৰ পৰিমাণৰ কথা যদি আমি ক'বলৈ যাওঁ, এই পৰিমাণ কেইবাখনো ষ্টেডিয়াম মিলাইও সম্পূৰ্ণ কৰিব নোৱাৰি। মানে অলিম্পিকৰ ষ্টেডিয়াম 1200 অলিম্পিক ষ্টেডিয়াম মিলাইও এই পৰিমাণটো সম্পূৰ্ণ কৰিব নোৱাৰি। ইমান বহল, ইমান ডাঙৰ তেনেধৰণৰ হ্ৰদৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰা হৈছে এই বাতৰিটোত। আৰু সেই হ্ৰদৰ পানী যিকোনো সময়তেই তললৈ পুনৰ খহি আহিব পাৰে বুলিও উল্লেখ কৰা হৈছে এই ৰিপৰ্টটোত। যদি কিবা কাৰণত এই হ্ৰদবোৰ ফাটি যায় বা খহি যায়, তেনেহ'লে প্ৰচণ্ড বানপানী হ'ব আৰু ইয়াৰ শক্তি কিমান হ'ব সেই শক্তিৰ পৰিমাণো বিশেষজ্ঞসকলে সদৰি কৰিছে। আপুনি মই কল্পনা কৰাতকৈও বেছি শক্তিবান এটা পানীৰ ঢৌৰ সৃষ্টি হ'ব, যিটো এইবাৰতকৈও হয়তো বৃদ্ধি পাব পাৰে। এই কথাখিনি কোৱা হৈছে যে 3 লাখ ঘনমিটাৰ পানী বৈ আনিব পাৰে 3 দিনৰ ভিতৰত, মানে অহা 72 ঘণ্টাৰ ভিতৰত 300 লাখ ঘনমিটাৰ পানী বৈ আনিব পাৰে বুলি সদৰি কৰা হৈছে। সেই পানীৰ অনুমান, সেই পানী কেনেকুৱা প্ৰচণ্ড গতিত আহিব পাৰে, কিমান শক্তিবান হ'ব পাৰে, সেইখিনি আমি মাত্ৰ এই মুহূৰ্তত কল্পনাহে কৰিব পাৰোঁ। আৰু সেইখিনি কথা এই বিগত বুধবাৰৰ যি ঘটনা হ'ল, সেই ঘটনাবোৰে আমাক সেই অনুমানটোক অধিক প্ৰকট কৰি তুলিছে বা সেই অনুমানটো আমি ভালদৰে কৰিব পৰা ধৰণৰ কৰি তুলিছে। 300 লাখ ঘনমিটাৰ পানী একেলগে যেতিয়া বুৱাই আনিব, তাৰ পৰিণামটো কিমান ভয়ংকৰ হ'ব পাৰে। ইতিমধ্যেই এই জলপ্ৰলয়ৰ ফলত 389টা মৃতদেহ ইতিমধ্যেই নেপাল আৰক্ষীয়ে উদ্ধাৰ কৰিছে। সেইখিনি তেওঁলোকে আনুষ্ঠানিকভাৱে বিবৃতি প্ৰেৰণ কৰিছে, কিন্তু সম্পূৰ্ণ সংখ্যা 392ৰ পৰা 400 মান হ'ব বুলি কোৱা হৈছে। এতিয়ালৈকে নিহতৰ সংখ্যাৰ কথা আমি কৈছোঁ। চীন প্ৰশাসনে 3 জন লোকৰ মৃত্যু নিশ্চিত কৰিছে, কিন্তু এতিয়াও চীনত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে, কিন্তু মাত্ৰ এতিয়ালৈকে নিশ্চিত কৰা হৈছে 3 জনৰ মৃত্যুৰ আৰু 558 জন লোক সন্ধানহীন হৈ আছে বুলি চীনৰ তৰফৰ পৰা সদৰি কৰা হৈছে। আৰু সমগ্ৰ অঞ্চলটোত এতিয়ালৈকে 1400তকৈ অধিক লোক সন্ধানহীন হৈ থকাৰ খবৰ আহিছে। মানে এতিয়াও এই 1400তকৈ অধিক লোক নিৰুদ্দিষ্ট অৱস্থাত আছে।
এই সমগ্ৰ ঘটনাক্ৰমত আন এটা কথা আমি উল্লেখ কৰিছোঁ যে দুৰ্যোগৰ স্থানত পুনৰ ভয়ংকৰ বানপানী অহাৰ আশংকাৰ বাবে এতিয়া চীনে তিব্বতত চলাই থকা উদ্ধাৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে। তেওঁলোকে তিব্বতত এতিয়া উদ্ধাৰ অভিযান চলাবলৈ ভয় কৰিছে, কাৰণ উদ্ধাৰকাৰী দল সেই স্থানত গৈ উদ্ধাৰ কৰিব পৰা অৱস্থাত নাই। যিকোনো সময়ত যদি আকৌ এই হ্ৰদৰ পানী ফাটি ওলাই আহে, তেনেহ'লে পুনৰ সেই উদ্ধাৰকাৰী দলসহ সকলোকে উটুৱাই লৈ যোৱাৰ আশংকা আছে, যাৰ ফলতে চীনে সাময়িকভাৱে উদ্ধাৰ অভিযান তাত বন্ধ ৰাখিবলগীয়া হৈছে তিব্বত অঞ্চলত, যাৰ ফলত হয়তো বহু লোকৰ সন্ধান এতিয়াও পোৱা হোৱা নাই। মানে কিমান এক ভয়ংকৰ, ভাবক এবাৰ কল্পনা কৰক যে এফালে এটা মহা বিপৰ্যয় হৈ গ'ল, মহাপ্ৰলয় হৈ গ'ল, সেই মহাপ্ৰলয়ৰ পাছতো উদ্ধাৰ অভিযান চলাবলৈ এতিয়া ভয় কৰা হৈছে, কাৰণ পুনৰ তাত আন এক মহাপ্ৰলয় হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে। যিটো ৰিপৰ্ট, সেই ৰিপৰ্টত আৰু কোৱা হৈছে যে চীনৰ যিটো সম্প্ৰচাৰ মাধ্যম আছে CGTN প্ৰকাশ কৰিছে যে আকাশমাৰ্গৰ দৃশ্যত দেখা গৈছে যে কোনো ধৰণৰ ওলাই যোৱা পথ নথকা এক বিশাল অৱবাহিকাত ঘোলা পানী জমা হৈ আছে, আৰু ই প্ৰাকৃতিক আৱৰ্জনাৰে তৈয়াৰী বুলি কোৱা হৈছে, যিটোৱে আচলতে হেঁচা দি আছে প্ৰাকৃতিক আৱৰ্জনাবোৰে, কিন্তু সেই প্ৰাকৃতিক আৱৰ্জনা যিকোনো সময়তেই হয়তো ভাঙি যাব পাৰে বুলি কোৱা হৈছে। কিন্তু ওলাই যোৱাৰ পথ নাই, সেই পথটো একেবাৰে বন্ধ হৈ আছে প্ৰাকৃতিক আৱৰ্জনাৰে। আৰু সেই যিটো তিব্বতৰ ফালে হ্ৰদৰ কথা উল্লেখ কৰিছে চীনৰ সম্প্ৰচাৰ মাধ্যম CGTN, তেওঁলোকে আকাশমাৰ্গৰ পৰা সেই দৃশ্যবোৰ বন্দী কৰা বুলি উল্লেখ কৰিছে কেমেৰাত। জলবিজ্ঞান বিভাগৰ গৱেষক ঝু ঝিনফেঙে প্ৰকাশ কৰিছে যে 1 ছেপ্টেম্বৰৰ আশে-পাশে এই পানীৰ প্ৰৱাহ সৰ্বোচ্চ সময় বা সৰ্বোচ্চ পৰ্যায় পাবগৈ পাৰে। যিখিনি কথা ইতিমধ্যে আমি কৈছোঁ, নদীৰ পাৰ খালী কৰাৰ নিৰ্দেশ কাঠমাণ্ডু ভিত্তিক ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্টৰ পৰিৱেশ বিশেষজ্ঞ চিয়াংগং ঝাঙে সকিয়নি দিছে যে সীমান্তৰ উজনিত বাধা জমা হৈ থকাৰ বাবে দ্বিতীয়টো প্ৰলয়ংকৰী বানপানী হ'ব পাৰে। মতে এই কথাখিনি অত্যন্ত চিন্তনীয় কথা। আৰু এই ভাবুকিলৈ লক্ষ্য ৰাখি নেপাল দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নদীৰ নামনি অংশৰ যিবোৰ বাসগৃহ আছে সেইবোৰ খালী কৰাৰ নিৰ্দেশ দিছে। ইতিমধ্যে বহু লোকে এই নদীৰ পাৰত থকা, নদীৰ নামনি অংশত থকা ঘৰসমূহ খালী কৰি নিৰাপদ স্থানলৈ গৈছে, আৰু বহুতকে হেলিকপ্টাৰ বা আন মাধ্যমৰ সহায়ত উদ্ধাৰ অভিযান চলোৱাৰ সেই দৃশ্যবোৰো আমি দেখিবলৈ পাইছিলোঁ। উদ্ধাৰকাৰী দলে সৰ্বসাধাৰণক যিকোনো প্ৰকাৰে সুৰক্ষিত স্থানলৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা এই মুহূৰ্তত চলাই থকা বুলি প্ৰকাশ কৰা হৈছে এই বিজ্ঞপ্তিটোত। আৰু হিমালয় অঞ্চলৰ পৰিস্থিতি অধিক সংকটজনক হৈ পৰাৰ আশংকা দেখা দিছে, যিটো আমাৰ সকলোৰে বাবে চিন্তাজনক এক বিষয় হৈ পৰিছে। ইতিমধ্যে আমি পূৰ্বৰ কেইবাটাও সম্প্ৰচাৰত উল্লেখ কৰিছোঁ যে বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছে যে হিমালয়ৰ পাদদেশত সঘনাই ঘটিব পাৰে নেপাল সদৃশ জলপ্ৰলয়। মানৱৰ অতিমাত্ৰা হস্তক্ষেপতেই এনেধৰণৰ এক অৱস্থা হৈছে, আৰু হিমবাহৰ বৃহৎ বৰফৰ টুকুৰা নদীত পৰি নেপাল তিব্বতত কি প্ৰলয় নমালে সেয়া গোটেই বিশ্বই এইবাৰ দেখিলে। কিন্তু 2100 চনলৈ হিমালয়ৰ হিমবাহৰ 80% বৰফ গলি শেষ হ'ব বুলিও আন একাংশ বিশেষজ্ঞই আকৌ মত প্ৰকাশ কৰিছে। ইতিমধ্যে 2010ৰ পৰা পূৰ্বতকৈ 68% তীব্ৰতাৰে বৰফ গলিবলৈ ধৰিছে। আৰু মন কৰিবলগীয়া যে এভাৰেষ্টত 2000 বছৰত সৃষ্টি হোৱা বৰফ যোৱা 30 বছৰতেই গলি গৈছে। আৰু ইয়াৰ মাজতেই উদ্বেগজনক আন কেতবোৰ তথ্য আহিছে, যিবোৰ তথ্য অলপ মন কৰিবলগীয়া যে চীনে জাৰলুং চাংপুৰ ওপৰত, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি আছে 60,000 মেগাৱাট ক্ষমতাসম্পন্ন বিশ্বৰ সৰ্ববৃহৎ মেডক জলবিদ্যুৎ প্ৰকল্প। আৰু প্ৰকল্পটোৰ নিৰ্মাণ 2025 চনৰ জুলাইত আৰম্ভ, আৰু বেইজিঙে 2033 চনৰ ভিতৰত ইয়াক কাৰ্যক্ষম কৰাৰ লক্ষ্য লৈছে। মানে চীনে এফালে এইবোৰ মানৱ সৃষ্ট যিবোৰ কাৰুকাৰ্য, সেইবোৰ কাৰুকাৰ্যৰ পৰা আঁতৰি আহিব বিচৰা নাই। মানৱ সৃষ্ট এই কাৰুকাৰ্যৰ ফলতেই বহু ভয়ংকৰ বিপদ হৈ আছে। ইতিমধ্যেই প্ৰাকৃতিক পৰিৱৰ্তন হৈছে, আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে, আৰু গ্লোবেল ৱাৰ্মিঙৰ এই বিষয়বোৰ চিন্তনীয় কথা। তাৰ মাজতো কিন্তু চীনৰ দৰে দেশে জলবিদ্যুৎ প্ৰকল্প বা এই বিষয়সমূহৰ পৰা এতিয়াও আঁতৰি আহিব বিচৰা নাই। আৰু য'ত এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে, সেই স্থানসমূহেই হৈছে স্পৰ্শকাতৰ। হিমালয়ৰ পাদদেশত যিবোৰ স্থানত এনেধৰণৰ প্ৰকল্প নিৰ্মাণ কৰাত পূৰ্বতে বাধা দিয়া হৈছিল, সেইবোৰ স্থানকে এওঁলোকে নিজৰ দেশৰ শক্তি উৎপন্নৰ বাবে নিৰ্বাচন কৰি লৈছে। যিবোৰ কথাই আমাক স্বাভাৱিকতেই কিছু শংকা মাজলৈ গতি কৰাই লৈ গৈছে। গোটেই বিশ্ববাসী, বিশেষকৈ হিমালয়ান বেল্টত থকা লোকসকলৰ এই অৱস্থাক লৈ চিন্তান্বিত। আমেৰিকা যুক্তৰাষ্ট্ৰও শেহতীয়াকৈ নিজৰ চিন্তা ব্যক্ত কৰিছে। তেওঁলোকে কৈছে যে আমি নেপালৰ এই দুৰ্যোগৰ সময়ত তেওঁলোকৰ সৈতে আছোঁ। কিন্তু
কাষত থকা আৰু বিপদৰ পৰা উদ্ধাৰৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱাৰ মাজত স্বাভাৱিকতে পাৰ্থক্য আছে বিপদ এটা হৈ যোৱাৰ পাছত বহুত উদ্ধাৰকাৰী দল যাব কিন্তু বিপদ এটা হোৱাৰ আগে আগে যদি আমি সাৱধান নহওঁ তেনেহ'লে সেই বিপদ অধিক ঘনীভূত হৈ পৰে সকলোৰে বাবে এতিয়া চীনে সেই কামটোৱে কৰি আছে তেওঁলোকে হিমালয়ৰ পাদদেশত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলাইছে সেই নিৰ্মাণ কাৰ্যবোৰে মানৱৰ বাবে বিপদ কঢ়িয়াই আনিছে তেওঁলোকৰ কিছু কাৰুকাৰ্য যিবোৰ কাৰুকাৰ্যই গোটেই বিশ্বক বিচলিত কৰাৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলেও তেওঁলোকে তাৰ ওপৰত কোনো গুৰুত্ব দিয়া আমি দেখা নাপাওঁ ইয়াৰ পূৰ্বে যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত বিশেষকৈ তিব্বতত ব্ৰহ্মপুত্ৰৰ যিটো নাম ইয়ালুং চাংপো সেই তাৰ ইয়ালুং চাংপোৰ ওপৰত যেতিয়া তেওঁলোকে বান্ধ নিৰ্মাণ কৰাৰ প্ৰসংগ ওলাইছিল তেতিয়া ভাৰতবৰ্ষৰ সংবাদ মাধ্যম সকলো সৰব হৈ পৰিছিল বিশ্বৰ মঞ্চত এই বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু চীনৰ দৰে দেশে সেই বিষয়বোৰৰ ওপৰত গুৰুত্ব নিদিয়ে মানে ইয়াৰ পাৰ্শ্বক্ৰিয়াবোৰ কিমান ভয়ানক হ'ব পাৰে এতিয়া শেহতীয়াকৈ নেপাল তিব্বতত সৃষ্টি হোৱা এই প্ৰলয়ে সকলো কথা বুজাই দিছে তাৰ পাছতো যেন চীনৰ দৰে দেশে এই বিষয়বোৰৰ ওপৰত কোনো গুৰুত্ব দিব বিচৰা নাই তেওঁলোকে মাত্ৰ এনেধৰণৰ স্পৰ্শকাতৰ সময়ত মূৰ পুলুকা মৰাৰ বাহিৰে একো অন্য কাম কৰিব নোৱাৰে তেওঁলোকে সংকটৰ সময়ত মাত্ৰ দুই এটা গা দিয়া মনোভাৱ পোষণ কৰি বা দুই এটা মন্তব্য প্ৰকাশ কৰি এই বিষয়বোৰৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে আৰু এতিয়া ৭২ ঘণ্টাৰ সময় দিয়া হৈছে পৰৱৰ্তী ৭২ ঘণ্টাত পুনৰ বান হ'ব পাৰে বুলি বিশেষজ্ঞসকলে সতৰ্কবাণী প্ৰেৰণ কৰিছে সেই সতৰ্কবাণীও অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আমি এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম পৰৱৰ্তী সময়ছোৱাতো এই মুহূৰ্তত এইখিনি তথ্য আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিলোঁ চাই থাকক